শ্ৰী ৰতন হালৈ। মোৰ ঘৰ কামৰূপ জিলাৰ হালগাঁও। মই আজি 6 বছৰে JR কুটিৰ উদ্যোগৰ লগত জড়িত। এই কুটিৰ উদ্যোগটোত মই বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয়, যেনেকৈ গামোচা, দৰা ছাতি আৰু দৰা টুপি। দৰা ছাতিটোৱে আজি 6 বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠানত বিশেষভাৱে সমাদৰ লাভ কৰিছে আৰু এই বস্তুটো উপলব্ধি কৰিয়েই মই ভাবিলোঁ যে টুপি এটা ইয়াৰ লগত বহুত জৰুৰী হ'ব। এই কথাটো ভাবি মই আজি 1 বছৰৰ পৰিকল্পনাৰ কৰি আজি এই টুপিটো তৈয়াৰ কৰিলোঁ আৰু এই টুপিটো আজি উদ্বোধনী কৰিলোঁ। কি কাপোৰ ইয়াত পাট কাপোৰ, গামোচা, টচ বিভিন্ন ধৰণৰ কাপোৰ ব্যৱহাৰ কৰা হয়। দামবোৰ কেনেকুৱা ধৰণৰ? দামবোৰ ছাতিবিলাক আপোনাৰ 700ৰ পৰা প্ৰায় 3000 টকালৈ বিক্ৰী কৰা হয়। সকলোতে উপলব্ধ হ'ব? সেইটো সকলোতে উপলব্ধ। তাৰোপৰি টুপিটো 1000ৰ পৰা আৰম্ভ কৰি প্ৰায় 4000 টকাত বিক্ৰী কৰা হয়। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰতন হালৈ। মোৰ নাম শ্ৰী ৰতন হালৈ। মোৰ ঘৰ কামৰূপ জিলাৰ হালগাঁও। মই আজি 6 বছৰে JR কুটিৰ উদ্যোগৰ লগত জড়িত। এই কুটিৰ উদ্যোগটোত মই বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰা হয়, যেনেকৈ গামোচা, দৰা ছাতি আৰু দৰা টুপি। দৰা ছাতিটোৱে আজি 6 বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠানত বিশেষভাৱে সমাদৰ লাভ কৰিছে আৰু এই বস্তুটো উপলব্ধি কৰিয়েই মই ভাবিলোঁ যে টুপি এটা ইয়াৰ লগত বহুত জৰুৰী হ'ব। এই কথাটো ভাবি মই আজি 1 বছৰৰ পৰিকল্পনাৰ কৰি আজি এই টুপিটো তৈয়াৰ কৰিলোঁ আৰু এই টুপিটো আজি উদ্বোধনী কৰিলোঁ। কি কাপোৰ? ইয়াত পাট কাপোৰ, গামোচা, টচ বিভিন্ন ধৰণৰ কাপোৰ ব্যৱহাৰ কৰা হয়। দামবোৰ কেনেকুৱা ধৰণৰ? দামবোৰ ছাতিবিলাক আপোনাৰ 700ৰ পৰা প্ৰায় 3000 টকালৈ বিক্ৰী কৰা হয়। সকলোতে উপলব্ধ হ'ব? সেইটো সকলোতে উপলব্ধ। তাৰোপৰি টুপিটো 1000ৰ পৰা আৰম্ভ কৰি প্ৰায় 4000 টকাত বিক্ৰী কৰা হয়। আপোনাৰ নামটো? মোৰ নাম শ্ৰী ৰতন হালৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।